নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে পৰ্টাৰ আৰ্মিৰ ফালৰ পৰা নতুনকৈ যি 600 পদ মুকলি হৈছে সেইখিনি পদৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব বা আপোনালোকে হাতত কি ডকুমেণ্টছ লৈ যাব আৰু আপোনালোকৰ ক'ত এই পৰ্টাৰ আৰ্মিৰ ইণ্টাৰভিউটো হ'ব। আপোনালোকক এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ পৰ্টাৰ আৰ্মিৰ ফালৰ পৰা নতুনকৈ যি 600 পদ মুকলি হৈছে তাৰ বাবে আপোনালোকে কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব নালাগে। আপোনালোকে অহা 2 আগষ্টৰ দিনা ৰাতিপুৱা 4টা বজাত লেখাপানী মেইল ষ্টেচনৰ যি 117 হেডকোৱাৰ্টাৰ আছে তাত আপোনালোকে যাব লাগিব। আপোনালোকে ইয়াৰ বাবে আগতীয়াকৈ কোনো ধৰণৰ এপ্লাই কৰিব নালাগে। এতিয়া আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 40 বছৰ। আপোনালোকক মই লোকেশ্যনটো আকৌ কৈ দিছোঁ, আপোনালোকৰ লেখাপানী মেইল ষ্টেচন 117 হেডকোৱাৰ্টাৰ। আপোনালোকে যোৱাৰ আগত আপোনালোকে ভালদৰে গুগলত চাই ল'ব আপোনালোকৰ যিটো লোকেশ্যন সেই লোকেশ্যনটো আপোনালোকে ভালদৰে চাই ল'ব আৰু আপোনালোকে 2 আগষ্টৰ দিনা ৰাতিপুৱা 4টা বজাত তাত পাবগৈ লাগিব। মানে আপোনালোকে পঢ়াখিনি পৰীক্ষাৰ আগদিনাখনে গৈ তাৰ ওচৰে পাজৰে ক'ৰবাত থাকিবলৈ চেষ্টা কৰিব। এতিয়া আপোনালোকে হাতত কি ডকুমেণ্টছ লৈ যাব, আপোনালোকে নিব লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, স্কুল লিভিং চাৰ্টিফিকেট নাইবা বাৰ্থ চাৰ্টিফিকেট নাইবা আপোনালোকৰ ভেলিড এজ প্ৰুফ এখন চাৰ্টিফিকেট। তাৰপিছত আপোনালোকক লাগিব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট, তাৰপৰা আপোনালোকক লাগিব কেৰেক্টাৰ চাৰ্টিফিকেট আৰু আপোনালোকক লাগিব পাৰ্চনেল বেংক একাউণ্ট। আপোনালোকৰ নিজৰ নামৰ এটা পাৰ্চনেল বেংক একাউণ্ট থাকিব লাগিব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল লাইফ ইঞ্চুৰেঞ্চ যদি আপোনালোকৰ এখন থাকিব লাগিব। তাৰপিছত আপোনালোকৰ যদি স্কিল চাৰ্টিফিকেট আছে, আপোনালোকৰ কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, মাছন আৰু প্লাম্বাৰ, আপোনালোকৰ এই 4টাৰ ভিতৰত যদি আপোনালোকৰ যিকোনো এটাত আপোনালোকৰ যদি কিবা স্কিল আপোনালোকৰ চাৰ্টিফিকেট আছে তেন্তে আপুনি লৈ যাব, তেতিয়া আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব। মানে আপোনালোকৰ ধৰি লওক যদি আপোনালোকৰ যিটো কাৰ্পেণ্টাৰ কাৰণে যদি আপোনালোকৰ একে সমান কোৱালিটি যদি আপোনালোকৰ 15টা লোৱা আছে, আপোনালোকৰ তাৰ যিটোৰ আপোনালোকৰ ধৰি লওক স্কিল চাৰ্টিফিকেট আছে তেওঁক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। গতিকে আপোনালোকৰ যদি আছে তেন্তে লৈ যাব আৰু আপোনালোকৰ নাথাকিলেও কোনো ধৰণৰ প্ৰব্লেম নহয়, কিন্তু আপোনালোকে প্ৰিফাৰেঞ্চটো নাপাব। মই আকৌ কৰিছোঁ আপোনালোকক কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, তাৰপিছত প্লাম্বাৰ, মাছন, আপোনালোকক সেইকেইটাৰ ভিতৰত যদি আপোনালোকৰ যিকোনো এটা স্কিল চাৰ্টিফিকেট তেন্তে আপোনালোকে লৈ যাব। আৰু আপোনালোকে প্ৰতিখন কাগজেৰে 2টাকৈ জেৰক্স কপি লৈ যাব আৰু লগতে চেল্ফ এটেষ্ট কৰিব। মানে আপোনালোকে যিটো জেৰক্স কপি সেই জেৰক্স কপিটো আপোনালোকে তলত নিজে এটা চাইন মাৰি ল'ব। তাৰপিছত আপোনালোকে যিমানখিনি ডকুমেণ্টছ নিব আপোনালোকে প্ৰত্যেকখিনি ডকুমেণ্টছৰ 2খনকৈ জেৰক্স কপি লাগিব আৰু আপোনালোকে চেল্ফ এটেষ্ট কৰিব লাগিব। মানে আপোনালোকে জেৰক্স কৰি আপোনালোকে তলত এটা নিজে চাইন মাৰি দিলে হৈ যাব। তাৰপিছত আপোনালোকক লাগিব 8 কপি পাছপৰ্ট চাইজ ফটো, আপোনালোকৰ নিজৰ পাছপৰ্ট চাইজ ফটো 8 কপি লগত লৈ যাব। তাৰপিছত আপোনালোকৰ যিটো পৰ্টাৰ আৰ্মিৰ যি 600 নতুন পদ মুকলি হৈছে সেইটো আমাক কোনো ধৰণৰ পাৰ্মানেণ্ট ভৰ্তি নহয়, এইটো মাত্ৰ আপোনালোকৰ 179 ডেজৰ বাবে লৈছে। মানে আপোনালোকৰ সম্পূৰ্ণ ছমাহো নহয়, আপোনালোকৰ 179 ডেজৰ বাবে আপোনালোকক লৈছে। আপোনালোকৰ যিখন এডভাৰটাইজমেণ্ট আহিছে তাত ধুনীয়াকৈ লিখি দিছে। গতিকে আপোনালোকৰ যিসকলে এতিয়া পঢ়ি আছে নাইবা যিসকলে অসম আৰক্ষী হওক নাইবা অসম বন বিভাগ নাইবা আপোনালোকৰ SSC যদি নাইবা আপোনালোকৰ অগ্নিবীৰ নাইবা আপোনালোকৰ দেলহি পুলিচ নাইবা আপোনালোকে কিবা যদি চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, যদি আপোনালোকৰ বয়সটো কমি আছে তেন্তে আপোনালোকে এই পৰ্টাৰ আৰ্মি যিটো ভৰ্তি হ'ব তাত আপোনালোকে নাযাব। যদি আপোনালোকে গুচি যায় তেন্তে আপোনালোকে লছ হ'ব, কাৰণ আপোনালোকৰ ছমাহটো এনেই গুচি যাব। আৰু আপোনালোকৰ এই যি পৰ্টাৰ আৰ্মি 600 পদ মুকলি হৈছে তাত আপোনালোকক কিছুমানে যদি কামত ভাল পায় তেন্তে আপোনালোকক 1 বছৰ 2 বছৰ নাইবা কিছুমান 3 বছৰলৈকে ৰাখি দিয়ে। গতিকে আপুনি যদি যাম বুলি ভাবিছে তেন্তে যাব পাৰে, কিন্তু মোৰ মতে যিসকলে পঢ়ি আছে নাইবা যিসকলে চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদি তেওঁলোকৰ বয়সটো কম হৈছে তেন্তে আপোনালোকে যাব নালাগে। আৰু আগতে যেতিয়া আপোনালোকৰ পৰ্টাৰ আৰ্মিৰ বাবে লোৱা লৈছিলে তেতিয়া আপোনালোকক খুব কম সংখ্যক ল'ৰাহে আপোনালোকৰ পৰ্টাৰ আৰ্মি ইণ্টাৰভিউলৈ গৈছিলে, কিন্তু এতিয়া আপোনালোকক বহুতখিনি লোৱা যায়। আপোনালোকৰ যিমানে গম পায় সকলোখিনি গুচি যায়। ইয়াৰ আগত যেতিয়া আপোনালোকৰ টাৱাঙৰ যিটো ভৰ্তি হৈ গ'ল তাত আপোনালোকৰ বহুত ষ্ট্ৰিক হৈছিলে, আপোনালোকক বহুখিনি লোৱা গৈছে। আপোনালোকক 100 মিটাৰ দৌৰিবলৈ দিছে, আপোনালোকক 35 কেজি ৱেইট লৈ 100 মিটাৰ দৌৰিবলৈ দিছে। কিন্তু আগতে আপোনালোকৰ সেইখিনি হোৱা নাছিল, আপোনালোকৰ চিম্পুলকৈ আপোনালোকৰ এটা ইণ্টাৰভিউ পাতি লোৱা লৈছিলে। কিন্তু আজিকালি আপোনালোকৰ লোৱাৰ সংখ্যা বেছি হৈছে, গতিকে তেওঁলোকৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ হাৰ্ডকৈ গৈ আছে। গতিকে যিসকলে যাব সেইসকলে অলপ প্ৰেক্টিছ কৰি যাব, আপোনালোকৰ ৰানিঙৰ প্ৰেক্টিছটো লাগিব। যিহেতু আপোনালোকৰ পৰ্টাৰ আৰ্মি যিটো ভৰ্তি আপোনালোকৰ সেই মানুহখিনি আপোনালোকৰ কাম কৰিব লাগিব, গতিকে আপুনি কাম কৰিব সম্পূৰ্ণ পৰা হ'ব লাগিব। এনেই আপোনালোকৰ কাম কৰিব নলৈ আপোনালোকৰ পূৰা সম্পূৰ্ণ কাম কৰিব পৰা ল'ৰাখিনিহে আপোনালোকৰ পৰ্টাৰ আৰ্মিত ল'ব। গতিকে আপোনালোকৰ যিসকলে পৰ্টাৰ আৰ্মিত যাম বুলি ভাবি আছে সেইসকলে লেখাপানী মেইল ষ্টেচন 117 হেডকোৱাৰ্টাৰত আপোনালোকে 2 তাৰিখে ৰাতিপুৱা 4টা বজাত পোৱাকৈ গুচি যাব। মানে আপোনালোকে 4টা বজাৰ আগত আপোনালোকে মিনিমাম 3টামান বজাত পোৱাকৈ যাব। যিহেতু আপোনালোকৰ কেণ্ডিডেট বেছি হ'ব আপোনালোকৰ দেৰিকৈ গ'লে প্ৰব্লেম হ'ব। গতিকে যিসকলে যাম বুলি ভাবিছে সেইসকলে আপোনালোকৰ যিমানখিনি ডকুমেণ্টছ কৰিলে আপোনালোকে সেই গোটেইখিনি ডকুমেণ্টছ লৈ যাব। যদি আপোনালোকৰ ডকুমেণ্টছত কিবা খেলিমেলি হয় তেন্তে আপোনাক উলিয়াই দিব। গতিকে আপুনি যদি যায় তেন্তে সকলোখিনি ডকুমেণ্টছ ক্লিয়াৰ কৰি যাব, নহ'লে আপুনি ইমান দূৰ গৈ এনেই আপোনালোকৰ পইচা পাতি খৰচ হ'ব। আপুনি আগতীয়াকৈ সকলোখিনি ডকুমেণ্টছ ঠিক ঠাক কৰি লওক। ধন্যবাদ।